নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2026 বৰ্ষৰ 3 জানুৱাৰীত শনিবাৰে বছৰৰ প্ৰথম পূৰ্ণিমা মিলিছে। পূৰ্ণিমা হৈছে ভগৱান বিষ্ণুৰ মাতা লক্ষ্মীৰ প্ৰিয় দিন। এই দিনা লক্ষ্মী নাৰায়ণক পূজা কৰিব পাৰিলে সাংসাৰিক জীৱনত উন্নতি হয়। বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা যদি তুলসীৰ তলত এটা বিশেষ বস্তু ৰাখি এগুছি বন্তি জ্বলাব পাৰে তেনে গোটেই বছৰটোত লক্ষ্মী নাৰায়ণৰ বিশেষ কৃপাত আপোনাৰ বাবে আৰ্থিক উন্নতি আহিব আৰু আপোনাৰ জীৱনত যি ধনৰ সমস্যা হৈ থাকে সেই ধনৰ সমস্যাৰ পৰা একেবাৰে মুক্তি পাব পাৰিব। এই কাম বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা প্ৰতিখন ঘৰতেই কৰিব লাগে আৰু প্ৰতিখন ঘৰৰ বাবে অতি প্ৰয়োজনীয় কাম, যাৰ ফলত ধনৰ সমস্যা বছৰটোত একেবাৰে নাইকিয়া হয়। এই কামে ব্যক্তিক আৰ্থিক উন্নতিত সহায় কৰে। যিসকলে জানে বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা নিজৰ ঘৰৰ তুলসী গছজোপাৰ তলত এই কাম কৰি বছৰটোৰ বাবে আৰ্থিক নাটনিৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰে। এই কাম কৰে আৰু বছৰটোৰ বাবে ধনৰ নাটনিৰ পৰা সুৰক্ষিত হয়। কিন্তু এই কথা আনক নকয়, কাৰণ এই কাম খুব মনে মনে কৰিব লাগে। ইয়াৰ উপৰিও যদি এই বছৰৰ প্ৰথম পূৰ্ণিমা শনিবাৰে পৰাত যদি যিকোনো লোকে এমুঠি তিলেৰে এটা বিশেষ কাম কৰি সেই তিলমুঠি যদি শিৱ মন্দিৰত মনে মনে থৈ আহিবগৈ পাৰে তেনে সেই ব্যক্তিয়ে বছৰটোত শত্ৰু আৰু অপশক্তিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ থাকিব পাৰিব। এই কামৰ ফলত মহাদেৱৰ লগতে শনিদেৱ সন্তুষ্ট হয়। ফলত ব্যক্তিৰ জীৱনত যিসমূহ বেয়া প্ৰভাৱ থাকে সেইসমূহ আঁতৰি যায়। শনিদেৱৰ যি কুপ্ৰভাৱ ব্যক্তিৰ ওপৰত পৰে সেই ব্যক্তি সেই কুপ্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে আৰু মহাদেৱৰ কৃপাত বিপদ বিঘিনি মুক্ত হৈ অপশক্তি আৰু ঋণাত্মক শক্তিৰ পৰা সুৰক্ষিত হ'ব পাৰে। সেয়েহে বছৰৰ প্ৰথম পূৰ্ণিমা হৈছে বছৰটোৰ বাবে উন্নতিৰ কাৰক। বহু মানুহে বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা নিজৰ ঘৰত বিভিন্ন উপায় কৰি বছৰটোৰ উন্নতি কামনা কৰে। গতিকে আজিৰ ভিডিঅ'টো 2026 বৰ্ষৰ উন্নতিৰ ক্ষেত্ৰত আগবাঢ়িবৰ বাবে প্ৰতিজন মানুহৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। আৰু যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কামখিনি বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা কৰিব পাৰে তেনে তেওঁলোকৰ এই বছৰত উন্নতি নিশ্চিত হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা তুলসীৰ তলত কি বস্তু ৰাখি বন্তি জ্বলালে বছৰটোৰ ভিতৰত আৰ্থিক উন্নতি আহি অভাৱ অনাটন দূৰ হয়। লগতে এই পূৰ্ণিমাত এমুঠি তিলেৰে কি উপায় কৰি মন্দিৰত থৈ আহিব পাৰিলে শত্ৰু মুক্ত হৈ অপশক্তিৰ প্ৰভাৱৰ পৰা বছৰটোৰ বাবে ঘৰখনক সুৰক্ষিত কৰিব পাৰি। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বা ওম লক্ষ্মী নাৰায়ণী নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিজন মানুহেই নতুন বছৰক লৈ কিবা নহয় কিবা আশা কৰে। বছৰটোত যাতে উন্নতি হয় তাৰ বাবে বছৰৰ কিছুমান বিশেষ দিনত পূজা প্ৰাৰ্থনা বা উপায় কৰে। কিন্তু নিয়ম নীতি নজনাৰ বাবে বহু পূজা প্ৰাৰ্থনা বা উপায় কৰিও বহু ক্ষেত্ৰত উপকৃত হ'ব নোৱাৰে। বছৰৰ প্ৰথম পূৰ্ণিমা হৈছে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ দিন। এইদিনা কৰা কামৰ ফলত বছৰৰ উন্নতি আৰু সফলতা আহে। এই বছৰৰ প্ৰথম পূৰ্ণিমা শনিবাৰে পৰাত যি লোকে পূৰ্ণিমাৰ দিনা সন্ধিয়া এই কাম কৰিব তেওঁ সফলতা নিশ্চিতভাৱে কৰিব পাৰিব। বছৰটোৰ ভিতৰত শত্ৰু আৰু অপশক্তি মুক্ত হ'বৰ বাবে আৰু শনিৰ বেয়া প্ৰভাৱৰ পৰা বাচি থাকিবৰ বাবে বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা এই কাম নিশ্চিতভাৱে কৰক। ফলাফল আপুনি বছৰটোত নিজেই পাব। আপোনাৰ যদি শত্ৰু আছে, ঘৰৰেই শত্ৰু হওক বা পৰৰেই শত্ৰু হওক, চিনাকিয়েই হওক বা অচিনাকিয়েই হওক, শত্ৰুৰ বাবে এই কাম কৰি শত্ৰুক সদায় আপোনাৰ তলত ৰাখিব পাৰিব। 3 জানুৱাৰী শনিবাৰৰ দিনা পুৱা স্নান কৰি এমুঠি তিল এখন ক'লা কাপোৰত বান্ধি এটা টোপোলা কৰি ল'ব। ইয়াৰ পাছত শুদ্ধ পানী এটা ধাতুৰ পাত্ৰত লৈ শিৱ মন্দিৰলৈ যাব বা ঘৰত যদি শিৱলিংগ আছে তাতো আপুনি এই উপায়টো কৰিব পাৰে। শিৱলিংগত সেই পানীখিনি দি সেই তিলৰ টোপোলাটো শিৱলিংগত স্পৰ্শ কৰাব আৰু মহাদেৱৰ ওচৰত এগুছি বন্তি জ্বলাব। সেই বন্তিগছ তেলৰ বন্তি জ্বলাব। জ্বলাই আপুনি আপোনাৰ মনৰ কামনাখিনি কৈ ঘৰলৈ ঘূৰি আহিব আৰু আহোঁতে লগত আপুনি সেই তিলৰ টোপোলাটো লৈ আহিব লাগিব। দিনৰ ভাগত সেই টোপোলাটো আনি আপোনাৰ ঘৰৰ এটা ভাল স্থানত ৰাখিব। সন্ধিয়া জোনৰ পোহৰ ওলোৱাৰ লগে লগেই সেই টোপোলাটো কোনো আহঁত গছৰ তললৈ নি সেই আহঁত গছজোপাত অলপ জল নিবেদন কৰি তাৰ গুৰিত সেই টোপোলাটো পুতি থৈ আহিব।
যদি ঘৰৰ ওচৰত আহঁত গছ নাই তেনে সেই তিলখিনিৰ টোপোলাটো আপুনি যিকোনো মন্দিৰৰ পাছফালে থৈ আহিব। আহঁত গছৰ তলত পুতি থওঁতে বা মন্দিৰৰ পাছফালে থৈ আহোঁতে আপুনি ক'ব, মোৰ শত্ৰুৰ বাবে এই কাম কৰিছোঁ। শনিৰ শুভ প্ৰভাৱ পৰি শত্ৰু মুক্ত হৈ যাতে বছৰটোত সুখ শান্তি লাভ কৰিব পাৰোঁ, তাৰ বাবে মোক সহায় কৰিবা শনিদেৱ। এই কাম বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা কৰিব পাৰিলে শনি আৰু মহাদেৱৰ বিশেষ কৃপাত জোনৰ পোহৰৰ দৰে উজ্জ্বল হয় ভৱিষ্যত। মহাদেৱ আৰু শনিদেৱৰ কৃপাত বছৰটোত শত্ৰুৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰে আৰু শত্ৰুৰ বেয়া প্ৰভাৱে একো আমনি কৰিব নোৱাৰে। শত্ৰুৰ অন্তৰ জয় কৰিব পাৰে। বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ বাবে পূজা প্ৰাৰ্থনা কৰিব পৰাটো অতি শুভ হয়। শাস্ত্ৰ অনুসৰি এইদিনা তুলসীৰ তলত বন্তি জ্বলাই দুটা কাম কৰিব লাগে। তেতিয়া মাতা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ কৃপাত ধন, টকা পইচা আৰু ৰোগ ব্যাধিৰ ক্ষেত্ৰত থকা সকলো সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে। এই কাম বহু মানুহেই কৰে। আপুনিও যদি মনে মনে তুলসীৰ তলত এই দুটা কাম কৰি ৰাখিব পাৰে তেনে আপোনাৰ ভাগ্যত বছৰটোৰ ভিতৰত চমৎকাৰ আহিব। এয়া আমি কোৱা কথা নহয়, এয়া শাস্ত্ৰসন্মত কথাহে। বহু লোকে বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা এই কাম কৰি উপকৃত হৈছে। তুলসী গছৰ মহাত্মা আৰু ক্ষমতাৰ ওপৰত যদি আপোনাৰ বিশ্বাস আছে, মাতা লক্ষ্মীৰ কৃপাত যদি বছৰটোৰ বাবে ধন সুখ লাভ কৰি সুখী হ'ব বিচাৰে তেনে এই কাম কৰিবলৈ এলাহ নকৰি ৩ জানুৱাৰী শনিবাৰে যি পূৰ্ণিমা মিলিছে সেইদিনা সন্ধিয়া মনে মনে কৰি ৰাখক। বছৰটোত ধনৰ অভাৱত পৰি কষ্ট পাবলগীয়া নহ'ব। ধনৰ ক্ষেত্ৰত কাৰো ওচৰত আপুনি সৰু হ'বলগীয়া নহ'ব। পূৰ্ণিমাৰ দিনা ৰাতিপুৱা যেতিয়া স্নান কৰিব তেতিয়া স্নান কৰি হোৱাৰ পিছত আপোনাৰ ঘৰত থকা তুলসী গছজোপাত জল অৰ্পণ কৰিব। অকণমান ৰঙা কাপোৰৰ আপুনি এডাল ফিতা ল'ব। সেই ফিতাডাল আনি আপুনি আপোনাৰ গোসাঁই ঘৰত বা প্ৰাৰ্থনা গৃহত ৰাখি থ'ব। সন্ধিয়া পুনৰ স্নান কৰি গোসাঁই ঘৰৰ পৰা সেই ৰঙা ফিতাডাল ল'ব। তাৰ লগত এটা এটকীয়া মুদ্ৰা ল'ব। তুলসী গছৰ তলত এগছি বন্তি জ্বলাই মা লক্ষ্মীক ভক্তি কৰি সেই এটকীয়াটো তুলসীজোপাৰ শিপাত লগাকৈ পুতি দিব আৰু সেই ৰঙা ফিতাডাল বা কাপোৰখন আপুনি তুলসী গছজোপাত বান্ধি দিব। ইয়াৰ পিছত মা লক্ষ্মীক আপুনি ভক্তি কৰিব আৰু ক'ব যাতে নতুন বছৰত আপোনাৰ ঘৰত ধন, টকা পইচাৰ ক্ষেত্ৰত যাতে কোনোদিনেই কষ্ট পাব নালাগে। আপুনি আপোনাৰ ভক্তিৰে মাতা লক্ষ্মীক প্ৰাৰ্থনা কৰি মনৰ কামনাসমূহ প্ৰকাশ কৰিব আৰু ঘৰৰ ভিতৰলৈ পুনৰ ঘূৰি আহিব। পূৰ্ণিমাৰ পাছৰ দিনা ৰবিবাৰ পৰিছে, সেয়েহে এইদিনা তুলসী গছৰ তললৈ আপুনি নাযাব বা তুলসীৰ তলত বন্তি নজ্বলাব। সোমবাৰৰ দিনা পুৱা শুই উঠি আপুনি স্নান কৰিব। পূৰ্ণিমাৰ দিনা যি এটকীয়া মুদ্ৰাটো তুলসী গছৰ তলত পুতি ৰাখিছিল সেই মুদ্ৰাটো খান্দি উলিয়াই আনিব আৰু সেইটো অলপ সময়ৰ বাবে গংগাজল বা গাখীৰ মিশ্ৰণ পানীত আপুনি তিয়াই ৰাখিব। প্ৰায় 10 পৰা 15 মিনিট তেনেকৈ ৰাখি সেই মুদ্ৰাটো তাৰ পৰা উঠাই আনি এখন ৰঙা কাপোৰত বান্ধিব আৰু আপোনাৰ ঘৰত য'ত ধন, টকা পইচা ৰাখে সেই বাকচত ৰাখি দিব বা ধন, টকা পইচা থোৱা স্থানত আপুনি থৈ দিব। শাস্ত্ৰ অনুসৰি বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনাই এই কাম কৰাৰ ফলত তুলসী গছৰ যোগাত্মক শক্তিৰ প্ৰভাৱে সেই মুদ্ৰাটোত এক আচৰিত শক্তিৰ সৃষ্টি হ'ব। সেই শক্তিয়ে লক্ষ্মী দেৱীক আকৰ্ষণ কৰিব, যাৰ ফলত সেই মুদ্ৰাটো যি স্থানত থাকিব তাত ধনৰ আকৰ্ষণ বাঢ়িব। আপোনাৰ ঘৰত সেই মুদ্ৰাটো থকাৰ বাবেই ঘৰলৈ ধনৰ আগমন বেছি হ'ব আৰু ধন সঞ্চয় হ'ব। ঘৰলৈ যিমান পৰিমাণৰ ধন টকা পইচা আহিব সিমান পৰিমাণৰ ধন টকা পইচা কেতিয়াও ঘৰৰ পৰা ওলাই নাযায়। বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা যদি এই উপায় কৰি কোনো ব্যৱসায় বাণিজ্য কৰা ব্যক্তিয়ে সেই মুদ্ৰাটো ব্যৱসায় প্ৰতিষ্ঠানৰ ধনৰ বাকচৰ তলত থৈ দিব পাৰে তেনে বছৰটোৰ ভিতৰত তেওঁৰ হাতলৈ ধন টকা পইচাৰ আকৰ্ষিত হৈ ব্যৱসায়ৰ বৃহৎ উন্নতি হয়। ইয়াৰ উপৰিও বছৰৰ প্ৰথম পূৰ্ণিমাৰ দিনা দুটা বস্তু দান কৰাটো অতি মংগলজনক হয়। ইয়াৰ ফলত বিপদ বিঘিনি দূৰ হৈ বিপদমুক্ত হ'ব পাৰে। এইদিনা যদি কোনো ব্ৰাহ্মণক হালধীয়া বা বগা বস্ত্ৰ দান কৰিব পাৰে বা বগা অন্ন দান কৰিব পাৰে তেনে শ্ৰীহৰি বিষ্ণুৰ কৃপাত আপুনি সংকটমুক্ত হ'ব পাৰে। এইদিনা যি ব্যক্তিয়ে হালধীয়া বা বগা বস্ত্ৰ ব্ৰাহ্মণক দান কৰে বছৰটোত তেওঁ পোহৰৰ বাট মুকলি হয়। বছৰৰ প্ৰথম পূৰ্ণিমাত যি ইচ্ছা কৰি এই কাম কৰিব সেই ইচ্ছা পূৰণ হোৱাৰ লগতে গুৰু বৃহস্পতি আৰু ভগৱান বিষ্ণুৰ কৃপাত তেওঁৰ জীৱনত বিপদ বিঘিনি কাট খাই বিপদমুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ প্ৰথম পূৰ্ণিমা ৩ জানুৱাৰী শনিবাৰৰ দিনা যদি এইসমূহ কাম আপুনি কৰি থ'ব পাৰে তেনে নতুন বছৰত নিশ্চয় উপকৃত হৈ সুখী হ'ব পাৰিব।
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।